ৰাজ্যখনত বিভিন্ন সময়ত যে মহিলাসকল নিৰ্যাতিত হৈ অহাৰ অভিযোগ উত্থাপিত হয়, সমান্তৰালভাৱে যি দিনক দিনে বৃদ্ধি পাইছে এনে কেতবোৰ বিষয় যে অবৈধ সম্পৰ্ক এক্সট্ৰা মেটেৰিয়েলছ বা ইনলিগেল যিবোৰ এফেয়াৰ্ছ দিনক দিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালে ৰাজ্য চৰকাৰখনে যে মহিলাসকলক সবলীকৰণ কৰাৰ এক প্ৰয়াস কৰি আহিছে, সঁচা অৰ্থত মহিলাসকল সবলীকৰণ হৈছে, মহিলাসকল এই নিৰ্যাতনৰ পৰা আচলতে দূৰত থাকিব পাৰিছে, এই সকলোবোৰ কথা জানিবলৈ আমি প্ৰয়াস কৰিম। মোৰ সৈতে উপস্থিত আছে নলবাৰী ৱাৰিয়াৰ্ছ নলবাৰী জিলাৰ সম্পাদিকা মঞ্জু বৈশ্য। পোনপ্ৰথমে আমি মঞ্জু বৈশ্যক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি পোনপথে যাম এটা বিশেষ বিষয় লৈ, যে বিভিন্ন চৰকাৰ, যি দলৰ চৰকাৰ নাহক কিয়, কেৱল একমাত্ৰ শ্লোগান থাকে যে ৰাজ্যৰ মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে চৰকাৰে বিভিন্ন প্ৰকাৰে প্ৰয়াস কৰি বা বিভিন্ন আঁচনি দি তেওঁলোকক স্বাৱলম্বী কৰি অহাৰ সকলো দিশত চৰকাৰে এনেকুৱা ধৰণৰ প্ৰকাশ কৰি আহিছে বা তেখেতসকলে চৰকাৰী আঁচনিৰ জৰিয়তে লাভান্বিত কৰি অহা বুলি সভা সমিতিয়ে উচ্চাৰিত কৰি আহিছে। সঁচা অৰ্থত মহিলাসকল সেই আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ মহিলাসকলে লাভান্বিত হৈছেনে, এই সকলোবোৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। আমি দেখিবলৈ পাওঁ মহিলাসকলক বিভিন্ন আঁচনি দি তেখেতসকলৰ ব্যৱসায় দিশৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ধৰণৰ যি ব্যৱসায়, কৃষি কৰ্মই হওক বা গৰু ছাগলী বা যি পশুপালন ব্যৱস্থা আদিৰে মহিলাসকলকো সবলীকৰণ কৰাৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। তাতে এটা প্ৰশ্ন আহি পৰে যে মহিলাসকলক যদি এনেকুৱা ধৰণৰ আঁচনিৰ জৰিয়তে সঁচা অৰ্থত যি চৰকাৰেই নহওক তেখেতসকলক স্বাৱলম্বী কৰাৰ কাৰণে এক প্ৰয়াস কৰিছে, তেনেহ'লে ৰাজনৈতিক সভা সমিতিবোৰত এই মহিলাসকলক দৌৰাই মাহৰ পিছত মাহ ধৰি সেই আঁচনিবোৰ পোৱাৰ ক্ষেত্ৰত সভা সমিতিয়ে দৌৰিব লগা হোৱাৰ কাৰণটো কি? যদি সঁচা অৰ্থত চৰকাৰে এনেকুৱা ধৰণৰ মহিলাসকলক বা ৰাজ্যখনৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে এক প্ৰয়াস কৰিছে, তেনেহ'লে আমি প্ৰথম বিষয়টো আনিম যি স্বাৱলম্বী কৰাৰ এক সবলীকৰণ এক প্ৰয়াস কৰি অহা বুলি কয় চৰকাৰখনে। মহিলাসকলে যি ঠাইত আচলতে কৰ্মত নিয়োজিত হৈ থাকে, কৃষি কৰ্মই হওক পশুপালনেই হওক, সেই স্থানত গৈ চৰকাৰে সাহায্য প্ৰদান নকৰি এক প্ৰকাৰ ৰাজনৈতিক সভা সমিতিবোৰত হাজাৰ হাজাৰ লাখ লাখ মহিলা আনি এক চমক দিয়াৰ এক যি প্ৰয়াস, এই প্ৰয়াসে আচলতে মঞ্জু বৈশ্য, আপুনি যিহেতুকে এগৰাকী ৱাৰিয়াৰ্ছ যি এটা সংস্থা, এই সংস্থাৰ এগৰাকী নলবাৰী জিলাৰ সাধাৰণ সম্পাদিকা, কি অনুভৱ কৰে, কেনেকুৱা ধৰণে দৃষ্টি লয়? সঁচা অৰ্থত চৰকাৰী আঁচনিবোৰে মহিলাসকলক সবলীকৰণ কৰিছে বা স্বাৱলম্বী হ'ব পাৰিছে নে তাৰ মাজতে এক ৰাজনীতিকৰণ কৰি আছে? কি ক'ব এই ক্ষেত্ৰত? নমস্কাৰ। পোনপ্ৰথমে মই ডিজিটেল আছাম লাইভৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে। আচলতে আপুনি যিটো প্ৰশ্ন কৰিছে যে চৰকাৰখনে মহিলাসকলক সবলীকৰণ কৰাত কিমানখিনি সফল হৈছে, সেইটো আপোনাৰ প্ৰশ্ন। এতিয়া কথা কওঁ, মই আচলতে কোনো ৰাজনীতিৰ ক্ষেত্ৰখনৰ লগত জড়িত নহয়। আগে পিছে এই বিষয়টোৰ ওপৰত ফেচবুকত লিখিও আহিছোঁ যে মই মানৱতাৰ বাবে কাম কৰা মানুহ হয়, মই কোনো ৰাজনীতিৰ ক্ষেত্ৰত জড়িত নহয়। গতিকে মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰখনে যিবোৰ পদক্ষেপ লৈছে, এই ধৰক 10,000 টকাৰ চেক দিছে বা অৰুণোদয় আঁচনি দিছে, এই ক্ষেত্ৰটোত আচলতে মহিলা সবলীকৰণ তেনেকৈ নহয়। কাৰণ আজি যিটো 10,000 টকা চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে, সেই 10,000 টকাটোৰ কাৰণে মহিলাসকলে আজি এবছৰৰ পৰা মানে দৌৰি আছে, ওৰ পৰা ত'ত দৌৰিছে, তোৰ পৰা ত'ত দৌৰিছে। গতিকে এই ক্ষেত্ৰত মহিলাসকলৰ যিখিনি টকা পইচা খৰচ হৈছে এই দৌৰাৰ ক্ষেত্ৰত, সেই টকা পইচাখিনিৰে যদিহে তেখেতসকলে ঘৰতে কিবা এটা সৰুকৈ
কিবা স্বাৱলম্বী হ'ব পৰাকৈ তেওঁলোকে ব্যৱসায় বাণিজ্যত সেই পইচাখিনি লগালে হয় তেতিয়াহ'লে হয়তো বেছি উপকৃত হ'ল হয়। আৰু আজিকালি মহিলা সবলীকৰণ বিভিন্ন ধৰণে হ'ব পাৰে, যেনেকুৱা ঘৰতে ছাগলী পালন কৰি মহিলা সবলীকৰণ হ'ব পাৰে, মেচিনৰ কাম যেনে কোনোবাই চাদৰত দহি গুঠিব জানে, এনেকৈও বহুতখিনি মহিলা স্বাৱলম্বী হ'ব পাৰে। আৰু এনেকুৱা বহু ধৰণৰ মই যি সংস্থাত জড়িত হৈ আছোঁ ৱাৰিয়ৰ্ছ, এই ৱাৰিয়ৰ্ছ সংস্থাৰ পৰা আমি ইতিমধ্যে মহিলা সবলীকৰণৰ কাৰণে বহুতখিনি আমি বিনামূলীয়া প্ৰশিক্ষণ দিছোঁ। আৰু সেই প্ৰশিক্ষণ লৈ ইতিমধ্যে বহু নাৰীয়ে বহুতো ক্ষেত্ৰত তেওঁলোকে স্বাৱলম্বী হৈও আছে। বহুত নাৰীয়ে এতিয়া আমি শিকোৱা আচাৰৰ ট্ৰেইনিং লৈ তেওঁলোকে আচাৰৰ নিজাকৈ ব্যৱসায় কৰি আছে। আমি বিভিন্ন ধৰণৰ এনেকুৱা প্ৰশিক্ষণ দিছোঁ, মাছৰুমৰ প্ৰশিক্ষণ দিছোঁ বিনামূলীয়া, আৰু তেওঁলোকে ঘৰতে এতিয়া মাছৰুমৰ ব্যৱসায় কৰি তেওঁলোকে সবলীকৰণ হৈ আছে। গতিকে সেই 10,000 টকাটোৰ পিছত নদৌৰি যদি মহিলাসকলে যদি তেনেকৈ ঘৰতে কিবা কৰে তেতিয়া তেওঁলোক বেছি ভালদৰে সবলীকৰণ হ'ব বুলি মোৰ বিশ্বাস আছে। চৰকাৰী আঁচনিৰ প্ৰয়োজন আছে। এনে বহুত দুখীয়া পৰিয়ালৰ লোক আছে, তেওঁলোকে নিজৰ ঘৰত থাকিও কোনো ধৰণৰ যি আচলতে মূলধন নাপায়ো কোনো ব্যৱসায় হাতত ল'ব নোৱাৰে। গতিকে চৰকাৰী আঁচনিৰ প্ৰয়োজন আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে চৰকাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা নকৰি যে এই মই উদাহৰণ দিলোঁ পশুপালন বিভাগৰ জৰিয়তে তেখেতসকলক বা পশুপালন কৰিব, এনেকুৱা ধৰণৰ টকাৰ জৰিয়তে তেখেতসকলে ব্যৱসায় এটা কৰিব। তেখেতসকলৰ সেই স্থানত গৈ বিভাগক প্ৰক্ষেপ কৰি আৰ্থিক অনুদান প্ৰদান নকৰি তাৰ বিপৰীতে মহিলাসকলক এখন সভাত আমন্ত্ৰণ জনায়, তেওঁলোকে তাত যায়। আমি দেখিছিলোঁ সিদিনা যি নলবাৰীত ঘগ্ৰাপাৰত যিখন সভা হৈছিল, বহু মহিলা মূৰ্চা গৈছিল, নলবাৰী মেডিকেল কলেজত ভৰ্তি হ'ব লগা হৈছিল। একমাত্ৰ আশা সেই 10,000 টকা। সেই 10,000 টকা যেতিয়া পোৱাৰ পিছত তেখেতসকলে আচলতে কৰিবলৈ শ্ৰম কৰিবলৈ যিটো আচলতে মানসিকতা থাকিবনে? ইমান দিন তাত পাতি সভা সমিতিয়ে যাই থকাৰ পিছত সেই টকাৰে আৰু কিবা কৰিব পাৰিব, সেই মানসিকতা থাকিব নেকি? নিশ্চয় নাথাকে। যে তাৰ পৰিৱৰ্তে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব পাৰে। সেয়ে কৈছোঁ যে আচলতে পজিটিভ চিন্তাধাৰাৰে আগবাঢ়ক, মহিলা সবলীকৰণ হওক, স্বাৱলম্বী হওক, সেইটো আমিও আশা কৰোঁ। তাৰ মাজতে যিহেতুকে আপুনি এগৰাকী সংস্থাৰ লগত জড়িত, বিভিন্ন সময়ত বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত যি অসুবিধাৰ সন্মুখীন হয় তাত আপোনালোকে মাৰ বান্ধি থিয় হয় সেই অসুবিধাবোৰ দূৰ কৰাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত ইলিগেল যি এফেয়াৰ্ছ, অবৈধ সম্পৰ্ক দিনক দিনে বৃদ্ধি পাইছে নলবাৰীকে নহয় ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত। যে এই যি অবৈধ সম্পৰ্ক বৃদ্ধি পাইছে, ইয়াৰ প্ৰধানতঃ দোষ কাক বুলি ভাবে? পুৰুষজনক ভাবে নে মহিলাগৰাকীক ভাবে নে অন্য ধৰণে? এইবোৰ সমাজখনত নিশ্চয় আপুনি এনেকুৱা ধৰণৰ কেছ পাইছে বা এনেকুৱা ধৰণৰ মীমাংসাৰ ক্ষেত্ৰতো আপোনালোকে গৈছে বা দৈহিক পানিছমেণ্ট দিয়াৰ ক্ষেত্ৰতো আইনৰ আশ্ৰয় আপোনালোকে সহযোগ কৰিছে। কি কাৰণত হ'ব পাৰে? দিনক দিনে কি কাৰণত বৃদ্ধি পাইছে? কৰ্মহীন নে অন্য ধৰণে? কি কাৰক? কি ক'ব বাইদেউ? হয়, যিহেতু এতিয়া নাৰী নিৰ্যাতন কেছবিলাক খুব বাঢ়ি গৈছে। গতিকে নাৰী নিৰ্যাতন কেছবিলাক আমি যিহেতু আজি 2020 চনৰ পৰা এতিয়ালৈকে 2025 চন শেষ হওঁ এতিয়ালৈকে আমি বহুতো নাৰী নিৰ্যাতন কেছত আমি নলবাৰী থানালৈ গৈছোঁ। যিহেতু মই নলবাৰীৰ হৈ কাম কৰি আছোঁ, গতিকে নলবাৰীৰ কেছবিলাকে আমি পাওঁ। সেয়াৰ হাজবেণ্ডজনৰো থাকে আৰু বহুতৰ মহিলাগৰাকীৰো থাকে। মই এইটো অকল হাজবেণ্ডবিলাকে দুখ দিব যোৱা নাই, বহুতো মহিলাৰো থাকে যাৰ কাৰণে সংসাৰত অশান্তিৰ সৃষ্টি হয়। আৰু সেই যিটো অশান্তিৰ সৃষ্টি হয় সেইটো কমাবৰ কাৰণে আচলতে দুগৰাকীৰে হাজবেণ্ড ৱাইফৰ মাজত বুজা পৰাটো লাগে। মেইন কথা বুজা পৰাটো আচল কথা। আৰু তেওঁলোকৰ সময় দিব লাগিব, হাজবেণ্ডে ৱাইফক সময় দিব লাগিব, ৱাইফেও হাজবেণ্ডক সময় দিব লাগিব। আৰু তেওঁলোকৰ যিটো প্ৰধান সমস্যা হৈছে আজিকালি মোবাইল ফোনটো, আৰু বিশেষকৈ আজিকালি মহিলাসকল কি হৈছে ৰিলছৰ প্ৰতি খুব আকৃষ্ট হৈছে। ইনষ্টাগ্ৰামত সকলো মহিলা বুলি নকওঁ, মই সকলো বুলি ক'লে ভুল হ'ব। কিছুমান মহিলা আছে অৰ্ধনগ্ন
কাপোৰ পিন্ধি কি হয় ৰিলছ বনায় গতিকে সেই ক্ষেত্ৰত পুৰুষসকল এইটো স্বাভাৱিক কথা যেতিয়া আমাৰ অসংলগ্ন অৱস্থাত আমি থাকিম পুৰুষৰ চকু যাবই সেইটো এটা প্ৰকৃতিৰ নিয়ম গতিকে তেনেকুৱা ক্ষেত্ৰত যদি আমি নাৰীসকল যদি নিজে সাৱধান হওঁ সাজ পোছাকৰ ক্ষেত্ৰত যদি আমি নিজে গুৰুত্ব দিওঁ তেতিয়াহ'লে এইবিলাক হয়তো কমি যাব বুলি ভাবোঁ আৰু মহিলাসকলে ফেচবুকটোত সময় দিয়ক মই ফেচবুক বেয়া বুলি নকওঁ ফেচবুক ময়ো চলাওঁ ফেচবুকটো বহুতো ভাল কামত ব্যৱহাৰ কৰিব পাৰি যেনেকুৱা প্ৰতিভা বিকাশ কৰাৰ কাৰণে ফেচবুকটো এটা খুব ভাল মঞ্চ এখন আৰু ফেচবুকৰ জৰিয়তে আমি ভাল লিখা মেলা কৰিব পাৰোঁ আমি যদি ভাল গান গাওঁ তেতিয়াহ'লে ভাল এখন প্লেটফৰ্ম ফেচবুকটো আৰু যদি আমি যদি ৰিলছো বনাওঁ ভাল সাজ পোছাক পিন্ধি আপোনালোকে ৰিলছ বনাওঁ তেতিয়া কোনো কথা নাথাকে এতিয়া আমি আধা অৰ্ধনগ্ন হৈ যদি ৰিলছ বনাব যাওঁ তেতিয়া পুৰুষৰ চকু যোৱাটো স্বাভাৱিক কথা আৰু এইবিলাকৰ কাৰণে আচলতে এফেয়াৰ্ছবিলাক বাঢ়ি গৈছে যাৰ ফলত সংসাৰবিলাকত এতিয়া মানে প্ৰায় 70% সংসাৰত তাৰমানে অশান্তিৰ সৃষ্টি হৈছে এইবিলাকৰ কাৰণে গতিকে এইবিলাকৰ ওপৰত যদি ৱাইফে হওক বা হাজবেণ্ডে হওক যদি অলপ নিজকে সংশোধন কৰিম বুলি ভাবে তেতিয়াহ'লে হয়তো লাহে লাহে এইবিলাক আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব বুলি মোৰ ভাবোঁ আৰু সমাজখনত এনেকুৱা ধৰণৰ উচ্চ স্তৰৰ বা এনেকুৱা ধৰণৰ মহিলা আছে পুৰুষ আছে বা ফেমিলি আছে তেখেতসকলৰ কিছুমান পৰোক্ষ কথাৰে সমাজখনতো ক্ৰিয়া কৰে এই অবৈধ সম্পৰ্কৰ ক্ষেত্ৰত নিশ্চয় আপুনি নি কৰিব নোৱাৰে মই যদি কওঁ নিশিতা গোস্বামী সিদিনা শ্যামকানু মহন্তৰ ওপৰত যিটো অভিযোগ উত্থাপন কৰি তেখেতে এটা মন্তব্য কৰিছিল এক প্ৰকাৰ যি ছেক্সুৱেল যিটো আচলতে হাৰাছমেণ্ট তেখেতে কৰা বুলি কৈছিল যে যিটো সময়ত যদি সঁচা অৰ্থত যদি শ্যামকানু মহন্ত এনেকুৱা ধৰণৰ নিশিতা গোস্বামী কৈছিলে যদি তেখেত হাৰাছমেণ্ট হৈছিলে সেই সময়ত আইনৰ আশ্ৰয় কিয় লোৱা নাছিল আৰু আইনৰ আশ্ৰয় নলৈ সামাজিক মাধ্যমত বা সংবাদ মাধ্যমৰ আগত এনেকুৱা ধৰণৰ বক্তব্য যেতিয়া দাগি ধৰিব তেওঁলোকে স্বাভাৱিকতে পৰোক্ষভাৱে হ'লেও এনেকুৱা ধৰণৰ মন্তব্য সমাজখনত ক্ৰিয়া কৰে এই অবৈধ সম্পৰ্কৰ ক্ষেত্ৰতো আৰু সাহস যোগায় সাধাৰণ কিছুমান যি বহু মহিলা আছে যে তেখেতসকলে ঢুকি নাপায় যে কিছুমান কথা ঢুকিও নাপায় কিন্তু এনেকুৱা ধৰণৰ উচ্চ স্তৰৰ যি পৰিয়াল বা যি ব্যক্তি এই ব্যক্তিয়ে তাৎক্ষণিক যেতিয়া মন্তব্য কৰি দিব সামাজিক মাধ্যমত আইনৰ আশ্ৰয় নলয় কিন্তু সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ মন্তব্য কৰিলেও এক প্ৰকাৰ পৰোক্ষ উচতনি বুলি আমি ভাবিব পাৰোঁ এই ক্ষেত্ৰত কি ক'ব নিশিতা গোস্বামী এই যে মন্তব্য কৰিলে শ্যামকানু মহন্তৰ ওপৰত কি ক'ব এইটো আচলতে বক্তব্যটো দাগি ধৰাত উচিত আছিল নে তেখেতে সেই সময়ত যিটো সময়ত তেখেতক হাৰাছমেণ্ট দিয়া হৈছিল সেই সময়ত আইনৰ আশ্ৰয় ল'ব লাগিছিল কি ক'ব বাইদেউ হয় নিশিতা গোস্বামী যিষাৰ কথা কৈছে শ্যামকানু মহন্তৰ কি কৈছে আমি নকওঁ বাৰু সেইটো সকলো ৰাইজে জানে ইতিমধ্যে অকল নিশিতা গোস্বামী নহয় আৰু কেইবাগৰাকীও শিল্পীও সেই অভিযোগ উত্থাপন কৰা আমি দেখিছোঁ সামাজিক মাধ্যমত মোৰ কথা হ'ল যদিহে শ্যামকানু মহন্তৰ তেনেকুৱা কিবা আছিল তেতিয়াহ'লে এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছতহে কিয় এই কথাষাৰ ওলাল তেওঁতো এইটো নহয় যে নৰ্থ ইষ্ট ফেষ্টিভেলত যোৱাৰ সময়ত সেই ঘটনাটো হৈছিল হয়তো তাৰ আগতে হৈছিল যদি তেনেকুৱা ঘটনা সঁচাকৈ হৈছিল তেতিয়াহ'লে নিশিতা গোস্বামী আইনৰ সহায় ল'ব পাৰিলে হয় বা তেতিয়া তেওঁলোকে সামাজিক মাধ্যমত মুখ খুলিব পাৰিলে হয় কিন্তু সেই সময়ত মনে মনে থাকি যেতিয়া শ্যামকানু মহন্তৰ সকলো ফালৰ পৰা তেওঁ ব্লেকলিষ্টেড হৈ গ'ল তেতিয়া তেওঁলোকে ভাবিলে নেকি যে আমাৰ এতিয়া কাম নহ'ব শ্যামকানু মহন্তৰ পৰা গতিকে আমি এতিয়া মুখখন খুলি দিওঁ যে তেনেকুৱা এটা হোৱা যেন অনুভৱ হৈছে গতিকে তেনেকুৱা যদি তেওঁলোকৰ ক্ষেত্ৰত সঁচাকৈ তেনেকুৱা হৈছিল মোৰ বোধেৰে তেখেতসকলে বহুত আগতে শ্যামকানু মহন্তৰ ওপৰত ছেক্সুৱেল হেৰেছমেণ্টৰ কেছ কৰিব পাৰিলে হয় আৰু বহুতো এনেকুৱা মহিলাৰ ক্ষেত্ৰত আজিকালি মহিলাৰ আমি যিহেতু আইনৰ ক্ষেত্ৰত কাম কৰি আছোঁ মহিলাৰ বহুতো আইন আছে এতিয়া মহিলাৰ ফালে চাই যদি কোনোবাই মানে অপব্যৱহাৰ কৰে মহিলাৰ ক্ষেত্ৰত তেতিয়াহ'লে তাৰমানে তেওঁ কেছ কৰিব পাৰে এজাহাৰ দাখিল কৰিব পাৰে মহিলাৰ ফালে যদি বেয়া চকুৰেও চায় তেতিয়াও এজাহাৰ দাখিল কৰিব পাৰে বুলি আমাক মানে আইনে আমি যিহেতু আইনৰ যিবিলাক সজাগতা সভা হয় আমি উপস্থিত থাকোঁ তেওঁলোকে আমাক কৈছে যে কোনোবা পুৰুষে যদি বেয়াকৈও চায় তেতিয়াও এজাহাৰ দাখিল কৰিব পাৰে গতিকে নিশিতা গোস্বামীয়ে যিটো অভিযোগ উত্থাপন কৰিছে এইটো বহুত ডাঙৰ এটা কেছ গতিকে তেওঁলোকে অভিনেত্ৰী হৈ সেইখিনি সাহস কিয় নকৰিলে সেই সময়ত কিয় তেখেতসকলে সেই যেতিয়া তেওঁক সেই প্ৰস্তাৱটো দিছিল সেই সময়ত তেওঁলোকে অভিযোগটো উত্থাপন কৰিলে হয়তো আজি আমাৰ জুবিন গাৰ্গো আজি আমাৰ মাজৰ পৰা হেৰাই যাব লগা নহ'ল হয় হয় বাইদেউ শেষত মই এটা কথা কওঁ
প্ৰত্যেকৰে নিশ্চয় দৃষ্টিগোচৰ হৈছে এনেকুৱা ধৰণৰ কথা। আজিকালি প্ৰায় মানুহ ব্যস্ত থাকে, সেইটো সমাজৰ উপকাৰৰ বাবেই হওক বা অপকাৰৰ বাবেই হওক প্ৰায় লোক ব্যস্ত থাকে। মই বিশেষ এটা শ্ৰেণীৰ কাৰণে ক'বলৈ গৈ আছোঁ যে আমি দেখিবলৈ পাওঁ যে আগৰ শিক্ষাৰ ব্যৱস্থা বৰ্তমানৰ শিক্ষাৰ ব্যৱস্থাৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি বিভিন্ন শিক্ষাবিদীয়ে মন্তব্য কৰে। শিক্ষাৰ মানদণ্ড, শিক্ষাৰ হাৰ বৃদ্ধি পাইছে, দিনক দিনে শিক্ষাৰ হাৰ বৃদ্ধি পাইছে যদিও শিক্ষাৰ মানদণ্ড ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈছে। এনেকুৱা অনুভৱ হয় যে আমি দুটা দিশত চাব পাৰোঁ, এক পজিটিভ দিশত, এক নিগেটিভ দিশত। আজিকালি দেখিবলৈ পাওঁ গ্ৰাম্য অঞ্চলৰ প্ৰায় অভিভাৱকে নিজৰ সন্তানক স্কুলত যেতিয়া নামভৰ্তি কৰিবলগীয়া হয় ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানত দিয়াৰ যি এটা প্ৰৱণতা বৃদ্ধি পাইছে। এইটো বৃদ্ধি পোৱাই নহয়, আচলতে এইটো স্বতঃস্ফূৰ্তভাৱেও নামভৰ্তি কৰিবলৈ বাধ্য হৈছে, যিহেতুকে প্ৰায় চৰকাৰী শিক্ষানুষ্ঠানসমূহ লোপ পাইছে। এখনৰ পিছত সিখন কি প্ৰাইমেৰীয়ে হওক, লোৱাৰ প্ৰাইমেৰীয়ে হওক বা হাইস্কুলেই হওক, স্কুল সংখ্যা কমাই দিছে, যাৰ বিনিময়ত গ্ৰাম্য অঞ্চলত স্কুলৰ সংখ্যা কমি গৈছে আৰু অভিভাৱকসকলে কিছু দূৰত গৈ হ'লেও ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানতো নামভৰ্তি কৰিবলগীয়া হৈছে নিজৰ সন্তানক। তেনে ক্ষেত্ৰত মহিলাসকলে, মই সবলীকৰণৰ কথা কৈছোঁ বা নিজে স্বাৱলম্বী হোৱাৰ কথা কৈছোঁ। স্বাৱলম্বী কেনেকৈ হ'ব? নিজৰ সন্তানটোক মানুহ কৰাৰ কাৰণে আমি দুটা দিশত চাব পাৰোঁ। নিজৰ সন্তানটোক মানুহ কৰাৰ কাৰণে, উচ্চ শিক্ষিত কৰাৰ কাৰণে লোৱাৰ প্ৰাইমাৰীৰ পৰা নিজৰ সন্তানক ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দিছে, ঠিকেই। কিন্তু ৰাতিপুৱা ঠিক 8 বজাৰ পৰা 2 বজা বা 3 বজালৈ তাৰ এগৰাকী গাৰ্জেন স্কুলৰ দুৱাৰমুখত থিয় দি থাকিব লগা হয়। দেখিছোঁ প্ৰায় ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানৰ সন্মুখত যদি চাবলৈ যাওঁ মহিলাসকল, বিশেষকৈ অভিভাৱিকাসকল ভিৰ হোৱা পৰিলক্ষিত হয়। যদি নিজৰ সন্তানটোক এখন স্কুলত নামভৰ্তি কৰাই দিলোঁ, 8 বজাৰ পৰা 2 বাজি বা 3 বজালৈ সেই শিক্ষানুষ্ঠানখনত থাকিব, কিন্তু একাংশ মহিলা বা অভিভাৱিকাক দেখিবলৈ পাওঁ স্কুলৰ গেটত বিভিন্ন একাংশ মহিলা গোট হৈ তেখেতসকলে নিজৰ সন্তানক এই সময়খিনি নিজৰ সন্তানক নিয়াৰ কাৰণে ৰৈ থাকে বা বিভিন্ন ধৰণে এক মেজমেলো হোৱা পৰিলক্ষিত হয় দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত এই যে স্বাৱলম্বী মহিলাসকলে নিজেই কিবা এটা স্বাৱলম্বী হোৱাৰ এক প্ৰয়াস কৰিব লাগে, সময়খিনি এনেকুৱা ধৰণে জনাই জানো? বা এই কথাটো ক'ব পাৰে যে নিজৰ সন্তানক কেনেদৰে নিব স্কুলত, অইন মানুহ নাথাকে বা স্কুলত কেনেকুৱা ধৰণে যাব, অহা যোৱা কেনেকুৱা ধৰণে কৰিব, মাতৃ সহায় কৰি দিয়ে, সেই কথাটো মানি ল'লোঁ। কিন্তু এই প্ৰৱণতা দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ কাৰণ চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিছে। হয়তো গ্ৰাম্য অঞ্চলৰ একোখন গাঁৱত এখন শিক্ষানুষ্ঠান আছিল, কিছুমান অঞ্চলত সেই শিক্ষানুষ্ঠানো বন্ধ হৈছে। সেই ল'ৰা ছোৱালী কি কৰিব? নিশ্চয় ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠান কিছু দূৰত গৈ হ'লে দিব লাগে, সেই এটা কাৰক হয়। কিন্তু কৰ্মহীন হৈ যোৱা নাই জানো? ক্ৰিয়া হোৱা নাই জানো এনেকুৱা ক্ষেত্ৰত? এই ক্ষেত্ৰত কি ক'ব বাইদেউ? নিশ্চয় আপোনাৰ দৃষ্টিগোচৰ হৈছে, আপুনিও যদিও সংস্থাৰ লগত জড়িত হৈ আছে, আপুনি এখন ব্যক্তিগত শিক্ষানুষ্ঠান, আপুনি শিক্ষয়িত্ৰী, নিশ্চয় আপোনাৰ শিক্ষানুষ্ঠানৰ সন্মুখতো এনেকুৱা ধৰণৰ মহিলাসকলে 8 বজাৰ পৰা 3 বজালৈ নিজৰ সন্তানক ৰৈ থাকে। এই সময়খিনিৰ মূল্য কেনেকুৱা ধৰণে নিৰূপণ কৰিব বাইদেউ, কি ক'ব? হয়, আচলতে এতিয়া যিহেতু চৰকাৰী শিক্ষানুষ্ঠানসমূহ কমি গৈছে, এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাক বেছি হৈছে, ঠায়ে ঠায়ে এতিয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় বেছি হৈ গৈছে। গতিকে এই ক্ষেত্ৰত যিবিলাক অভিভাৱিকা বা অভিভাৱকে ৰখি থাকে, তেনে ক্ষেত্ৰত নিগেটিভ দিশ এটাও আছে, পজিটিভো আছে। আৰু পজিটিভটো মই ক'বলৈ লৈছোঁ, পজিটিভটো হ'ল এইটো যে কিছুমানৰ ঘৰ কি হয় স্কুলৰ পৰা দূৰ হয়, গতিকে যিবিলাক মানে অংকুৰ শ্ৰেণী বা এনেকুৱা ক খ বুলি কয় বা আমাৰ শংকৰদেৱ স্কুলত অংকুৰ মুকুল বুলি কয়, সেই ল'ৰা ছোৱালীখিনি মানে স্কুলত দিয়াৰ লগে লগে অলপ কন্দা কটা কৰে আৰু সৰু ল'ৰা ছোৱালীখিনি, বা তেওঁলোকৰ স্কুল 12 বজাত ছুটি হৈ যায়। আমাৰ কিছুমান স্কুল 10 বজাত আৰম্ভ হয়, কিছুমান
9 বজাত আৰম্ভ হয়, আমাৰ 9:30 বজাত আৰম্ভ হয়, গতিকে এনেকৈ 12 বজাত ছুটি হৈ যায়। এতিয়া তেওঁলোকে যদি ল'ৰা ছোৱালীখিনি থৈ যোৱাৰ লগে লগে ঘৰলৈ গৈ তেওঁলোকৰ আকৌ 12 বজাত আহিব লগাই হৈ যায়। গতিকে তেনে ক্ষেত্ৰত সেইটো কথা ভাবিও হয়তো তেওঁলোকে নাযাব পাৰে, কাৰণ তেওঁলোকে যোৱাৰ লগে লগে গাড়ী ভাড়াটো ৰখি থকাৰ লগে লগে গাড়ী ভাড়াটো ৰাহি হয়, বা বাচ্ছাটোৰ কান্দি থাকিলে যে মা আছে দিয়া বুলি ক'লে বাচ্ছাটো মানে থাকি যায়। কিছুমান বাচ্ছাক কি হয় টিচাৰেও মানে ৰাখিব নোৱাৰে, এনেকৈ কন্দা কটা কৰে। গতিকে সেইটো ক্ষেত্ৰত মই তেওঁলোকে যে ৰখি থাকে অভিভাৱকসকলে, সেইটো মই বেয়া বুলি নকওঁ, কিন্তু এটা কথা যে এই যে জুম বান্ধি মহিলাখিনি ৰখি থাকে, তাত যাতে কোনো মানে বেলেগৰ সমালোচনা